এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ৰামবাগানৰ উত্তৰ বেলুগুৰিত মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটো ওচৰৰে আশা মণ্ডল নামৰ এগৰাকী বিকলাংগ যুৱতীৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। যোৱা বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল 18 বছৰীয়া যুৱতীগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আছিল যদিও আজি পুৱা ওচৰতে থকা পুখুৰীত পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। কোনো দুৰ্বৃত্তই অপকৰ্ম কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কি হৈছে ইয়াত? এইটো হৈছে আজি বৃহস্পতিবাৰ দিন আপুনি 4টা বজাত এই ছোৱালীজনী খোজকাঢ়িব নোৱাৰে, বিকলাংগ আৰু কথা ক'বলৈ নোৱাৰে, আৰু মাকে ভাত খাব হলে মাকে উঠাই দিয়ে। কিন্তু এই ছোৱালীজনী মানে তাৰ পৰা ইমান দূৰলৈ তাত পৰি আছে, এইটো আমাৰ মানে ৰাইজৰ সন্দেহ আছে, কোনোবাই কিবা এটা কৰি পেলাই তাৰপিছত পানীত পেলাইছে, এইটো মানে সন্দেহ হৈছে। এইটোৱে কথা। ছোৱালীজনীৰ নাম কি? নামটো সংগী মণ্ডল। এই বয়স হ'ব 17-18 বছৰ হ'ব। তেনেকুৱা হ'ব। তেনেকুৱা হ'ব। এইটো আজি প্ৰত্যক্ষ আজি মানে ৰাতিপুৱা মানে তাত ছোৱালী দুজনে গৈছে তাত পথাৰত, এই তাৰ পৰা মানে দৌৰি গৈছে, গৈ পেলাই ৰাইজক জনাইছে, ৰাইজে আহি পেলাই ইয়াতে পৰি আছে। এইটোৱে। গতিকে আৰক্ষী প্ৰশাসনক কি আহ্বান জনাব? আৰক্ষীক হেৰি কৰা হৈছে, এজাহাৰ দিয়া হৈছে, এতিয়া আহিছে, এইটো সিহঁতে কি তদন্ত কৰি দোষীক মানে কৰেক্ট কৰিব লাগে, এইটো কথা। এইটো উত্তৰ বুলি গাঁও। ইমান দিন ধৰি এইটো বৃহস্পতিবাৰে আপুনি পৰহি দিন 3 দিন হ'ল, আজি 3 দিন মূৰত ধৰা পৰিছে মানে।